আপোনালোকক ষ্টাইলিছ কৰি ৰখাৰ দায়িত্ব আমাৰ আৰু বৰ্তমান সময়ত সকলো খুব ষ্টাইলিছ হৈ থাকিব লাগে নহয় জানো আসলতে যিমানে ষ্টাইলিছ হৈ থাকিব সিমানে মনবোৰ ভাল হৈ থাকে হে যিমান পাৰো নতুন 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 চিন্তা সদায় কৰি আহি আছো হেল্ল' কেনেকুৱা দেখিছে জনাবচোন বহুদিনৰ মূৰত এই কাপোৰযোৰ বনাইছো আপোনালোকে জনালে ভাল পাম কেনেকুৱা লাগিছে আসলতে প্ৰবিজ ৱাৰ্ড্ৰবে সদায় চেষ্টা কৰি আহিছো যে আপোনালোকৰ বাবে আমি নতুন নতুন কি আনিব পাৰো আৰু এনেকুৱা হয় যে সদায় আমাৰ সকলো অনুষ্ঠানতে যে কেৱল বোৱা কাপোৰ পাটৰ কাপোৰ টচৰ কাপোৰেই দৰকাৰ হয় তেনেকুৱা নহয় জানো যিহেতু বিৰাট বেছি গৰম পৰিবলৈ লৈছে সকলো অনুষ্ঠানতে আমাৰ কি হয় বিশেষকৈ জুলাই আগষ্ট মাহৰ গৰমত যেতিয়া আপুনি এখন বাৰ্থডে পাৰ্টি এটেণ্ড কৰিবলগীয়া হয় অথবা যিকোনো এটা পাৰ্টি এটেণ্ড কৰিব লগা হয় প্ৰথমে চিন্তাটো আহে যে নিজক ষ্টাইলিছো লাগিব লগতে কোনযোৰ কাপোৰ পিন্ধিলে আপোনালোকে বিৰাট কমফৰ্টেবল ফিল কৰিব তেনেকুৱা চিন্তাৰে আমি একদম বাজেট ফ্ৰেণ্ডলি আপোনালোকলৈ বনাই আছো এনেকুৱা কটন মেখেলা চাদৰবোৰ আমি শাৰীও বনাম লাহে লাহে কিন্তু প্ৰথমে আমি বনাইছো এনেকুৱা সামাৰ ফ্ৰেণ্ডলি কটন মেখেলা চাদৰ যিযোৰ আপোনালোকৰ বাবে হ'ব পাৰে বাজেট ফ্ৰেণ্ডলি আৰু লগতে বিৰাট বেছি ষ্টাইলিছ আৰু ইয়াৰে চাদৰখন মই কন্ট্ৰাষ্টত ৰাখিছো আৰু মেখেলা আৰু চাদৰ মেটেৰিয়েল দুইটাৰে সম্পূৰ্ণ পিয়ৰ কটন হয় যদি আপোনালোকে ভাবে যে আমাক অৰ্ডাৰ কৰো বুলি কৰিব পাৰি আপোনালোকে এনেকুৱা এযোৰ মেখেলা চাদৰ পিন্ধি নিজকে এটা বিৰাট ধুনীয়া ষ্টাইলিছ লুক দিব পাৰে আৰু লগতে এনেকুৱা মেখেলা চাদৰৰ লগত প্ৰবিজ ৱাৰ্ড্ৰবৰ যদি ধুনীয়া ধুনীয়া বেগছ কালেকশ্যনবোৰ আপোনালোকে লয় তেতিয়াহ'লেও আপোনালোকে বিৰাট বেছি ধুনীয়া এটা লুক নিজক ক্ৰিয়েট কৰিব পাৰিব আৰু এই লেডাৰ বেগটোৰ সৈতে এই কাপোৰযোৰ বিৰাট বেছি ধুনীয়া লগা নাই জানো যদি আপোনালোকে আমাক অৰ্ডাৰ কৰিব বিচাৰে স্ক্ৰীনত নম্বৰ দিয়া আছে আৰু নতুন নতুন ভিডিঅ'ৰ সৈতে আমি পুনৰ আপোনালোকৰ মাজত অহাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ বিদায় মাগিছো ষ্টে টিউন উইথ প্ৰবিজ ৱাৰ্ড্ৰব